গাইজ নমস্কাৰ মই লাভৰহে আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিম পূৰা মাথা চাথা ধুলিছা মাথাটো অলপ পাতলা লাগি কালি ইমান ঢিলা লাগি আছিলে পূৰা ঢিলা মোৰ ৰাস্তাটো এতিয়া মই ডিউটি যোৱাৰ আগে আগে কি বনাইছোঁ দুপৰীয়া সাজ দুপৰীয়া আৰু পুৱা একেলগেই বনাইছোঁ মই কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ বোলে আলু ভাজি পূৰা ধনিয়া চনিয়া দি কেনে ধুনীয়াকৈ ভাজি ল'লোঁ হ'ব আৰু বেছি টাইম নাই মই ধনিয়া চনিয়া দি দিলোঁ ইফালে বনাইছোঁ চাটনি মাছৰ পেটি আৰু নেচ দুপিচ আছিল কালি ৰাতি ফ্ৰাই কৰি থৈ দিছিলোঁ পিঁয়াজ নহৰু অকণমান আদা কেঁচা জলকীয়া ধুনীয়াকৈ ভাজি লৈছোঁ ভাজি কেনে কেঁচা ধনিয়া দি কেনে চাটনি বনাইছোঁ বনোৱাটো বাৰু নেদেখালোঁ মই ইফালে দালি ফাইনাল দেখাইছোঁ মানে বনোৱাটো দেখাই নাথাকিলোঁ মুগ মচুৰ ওলকবি আৰু বিলাহী দি কেনে দালিখন বনাইছোঁ চা ইমান ধুনীয়াকৈ আৰু ইফালে আলু ভাজিটো মোৰ আইতাৰ ফেভৰেট হয় এতিয়া আগতে আমাক এনেকুৱা ভাজি খাইছিলে আগতেও এবাৰ কৈছোঁ মই মোৰ মাৰ মা এনেকুৱা আলু ভাজি দি কেনে আমাক ভাত খাইছিলে বহুত টেষ্টি হয় আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু আজি দুপৰীয়া আৰু ৰাতিপুৱা এইটো দিয়ে পৰিৱেশন কৰিম দালি ওলকবি মুগ মচুৰ মিলাই কেনে লগত বিলাহী দি কেনে বনাইছোঁ আৰু মাছৰ চাটনি লগত আলু ভাজি আৰু এইটো দিয়ে পৰিৱেশন কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই